তেখেতৰ ন্যায় বিচাৰি মই কেন্দ্ৰীয় কাৰাগাৰত গানটো সৃষ্টি কৰিছিলোঁ কিন্তু এই গানটো তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা গান নহয় কিন্তু তেওঁৰ নোহোৱাকৈ যিটো প্ৰথম বাৰ্থডে তেওঁৰ ন্যায় আমি প্ৰত্যেকজন আমাৰ অসমবাসীৰ প্ৰাপ্য হয় ন্যায় প্ৰদান কৰিব লাগে একমাত্ৰ উদ্দেশ্য সেয়াই এতিয়া আমাৰ সৃষ্টিৰ ইতিহাস ৰচি সূৰ্য কণ্ঠ তুমি গানে গানে সুৰ তুলি জয় 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 জুবিন দা জয় 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 জুবিন দা জুবিন গাৰ্গৰ অবৰ্তমানত যেহেতু এইবাৰ বাৰ্থডে উদযাপন কৰা হ'ব উপজা দিন উদযাপন কৰা হ'ব আৰু সেই সময়ত দেখিব পোৱা গৈছে অজয় ফুকনৰ ষ্টুডিঅ'ত মই বৰ্তমান উপস্থিত আছোঁ তেওঁ এটা বিশেষ গীত জয় জুবিন দা নামৰ এটা বিশেষ গীত মুক্তি লাভ কৰিছে আজিৰ দিনটোত আৰু আমি দেখুৱাইছোঁ মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে এইদৰে জয় জুবিন দা গামোচাত আমাৰ সকলোৱে পানৰ ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গৰ ছবি এইদৰে লাগি আছে আৰু মই অজয় ফুকনৰ যিহেতু ষ্টুডিঅ'ত উপস্থিত আছোঁ মোৰ বেকগ্ৰাউণ্ডত আপোনালোকে শুনিবলৈ পাইছে সেই বিশেষ গীতটো আমি দেখুৱাম সকলো ইয়াত ইনভলভ হৈ আছে অটো ৰিক্সাৰ মহিলা সংগীত পৰিচালক গায়িকা কণ্ঠশিল্পী সকলো দোকানী সকলো আছে গীতটোত জয় জুবিন দা দেখুৱাইছোঁ ৰাজপথত ব্যৱসায় কৰা লোকসকলো এই গীতটোৰ লগত জড়িত হৈছে আৰু মোৰ সৈতে এই যি প্ৰচেষ্টা লোৱা সংগীত পৰিচালক অজয় ফুকন আছে তেখেতৰ সৈতে আমি কিছু কথা পাতিম এটা বিশেষ গীত জুবিন গাৰ্গৰ অবৰ্তমানত যিহেতু তেওঁ উদযাপন কৰা হৈছে এইবাৰ উপজা দিন তাৰ পাক মুহূৰ্তত এই গীতটো উলিয়াইছে কি কয় হয় আচলতে আমি এই গীতটোৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীক আমি শ্ৰদ্ধাৰে নিবেদি গানটো গীতৰ ভাষাৰে কৰিছোঁ যদিও গানটোত জুবিনদাৰ আমি জয় গান গোৱা হৈছে আৰু অসমৰ ৰাইজৰ যিবিলাক শ্লোগান যে জয় জুবিন দা আৰু এই জয় জুবিন দা এইটো এতিয়াৰ নহয় এই জয় জুবিন দাটো যেতিয়াই জুবিন গাৰ্গে মঞ্চত গীত পৰিৱেশন কৰে যেতিয়াই জুবিন গাৰ্গে বিভিন্ন ধৰণৰ ভাল ভাল কাম কৰে আৰু তেতিয়াই আচলতে অট'মেটিক স্বতঃস্ফূৰ্তভাৱে অসমৰ ৰাইজৰ বুকুৰে এক শব্দ প্ৰতিধ্বনি সৃষ্টি হয় সেই প্ৰতিধ্বনিয়ে হ'ল জয় জুবিন দা আৰু সেই জয় জুবিন দাক লৈ আচলতে আমি গীতটো জুবিন দাৰ জয় জয়কাৰ কৰিছোঁ জুবিন দাৰ জয় গান গাইছোঁ অসমৰ ৰাইজে যি ধৰণে জুবিন দাক ভাবে বা সংগীতৰ অনুৰাগীসকলে তেওঁক হাৰ্টথ্ৰব বুলি কয় হিয়াৰ আমঠু বুলি কয় প্ৰাণৰ শিল্পী বুলি কয় যুগনায়ক বুলি কৈছে মহানায়ক বুলি কৈছে আৰু সূৰ্য কণ্ঠ বুলি কৈছে লুইত কণ্ঠ সেইবিলাকেদি আচলতে গোটেই গানটো সৃষ্টি কৰা হৈছে আৰু সৃষ্টি কৰাৰ অন্তৰালত হয় যদিও গানটো তেখেতৰ ন্যায় বিচাৰি মই কেন্দ্ৰীয় কাৰাগাৰত গানটো সৃষ্টি কৰিছিলোঁ কিন্তু এই গানটো তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা গান নহয় কিন্তু তেখেতক সন্মান জনাই তেখেতে অসমখনৰ কাৰণে কি কৰি গ'ল অসমৰ ৰাইজৰ দৃষ্টিত জুবিন গাৰ্গ কি আৰু ৰাইজৰ বুকুৰ চিঞৰবিলাক ৰাইজৰ মনৰ কথাবিলাকে গানটোত আমি উপস্থাপন কৰিছোঁ তাৰপিছত মই ধুনীয়াকৈ মোৰ পৰিবাৰক হতুৱাই পলাশক গানটো মানে দিয়াৰ ব্যৱস্থা কৰিলোঁ পলাশে খুব ধুনীয়াকৈ তেওঁ সংগীত সংগত কৰি গানটো কম দিনৰ ভিতৰত আচলতে মই ওলোৱাৰ পিছতহে গানটো আমি কাম হাতত দিছোঁ কাৰণ কিয় এটা পৰিৱেশ নাছিলে গান কৰাৰ মানুহৰ মনবিলাক আজিও ভাল নহয় আজিও আমি স্বাভাৱিক নহয় কাৰণ কিয় দোষীয়ে কঠোৰ শাস্তি যেতিয়ালৈকে নাপায় বা আমি যেতিয়ালৈকে ন্যায় নাপাওঁ তেতিয়ালৈকে আমাৰ মনবিলাক কেতিয়া ভাল নহয় আমি আশা কৰিছোঁ ন্যায়পালিকাই চৰকাৰখনে ক'ৰবাত তেখেতসকলে অসমৰ ৰাইজৰ বুকুৰ চিঞৰবিলাক শুনিব আৰু আমি তাৰে বাট চাই আছোঁ আৰু কিন্তু আমি সমান্তৰালভাৱে জুবিন দাৰ জয় জয় গান জুবিন দাক জয় জয়কাৰ কৰা হ'ব আৰু সেইকাৰণেই এটা লাইন কৈছোঁ যে চিৰদিন চিৰকাল তোমাকেই সুঁৱৰি গৌৰৱে গাম হিয়া ফালি গাম চিঞৰি গাম জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা আৰু এই জয় জুবিন দা গীতটোত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ ৰাকেশ ৰিয়ান মণ্টুমণি শইকীয়া ভৃগু কাশ্যপ নেকিব কুসুম কৈলাশ পাপৰি গগৈ নীলাম্বিতা অনুৰাগ কাশ্যপ পলাশে গাইছে মই গাইছোঁ তাৰপিছতে মোৰ পৰিবাৰে অকণমান গাইছে তেনেকৈ গোটেই অসমৰ মানে বহু যিসকল নতুন প্ৰজন্মৰ কণ্ঠশিল্পী জনপ্ৰিয় তেওঁলোকক লৈ গীতটো কৰা হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তত গোটেই গানটো শ্বুটিং কৰা হৈছে অসমৰ সংবাদ মাধ্যমৰ বিভিন্ন কৰ্মীসকলে আমাক সহায় কৰিছে চাবুৱাৰ পৰা ধুবুৰীৰ পৰা শদিয়ালৈকে গানটো আমি শ্বুটিং কৰিছে বিভিন্ন প্ৰান্তত
তেওঁলোকে আমাক ফুটেজ পঠাইছে। জুবিন অনুৰাগী, জুবিন ফেন যিবিলাক আছে তেওঁলোকে গানটো আচলতে শ্বুটিং কৰিছে। আৰু বাকী আমি আনুষংগিক নলবাৰীলৈকে আমি গুৱাহাটী, নলবাৰী, কটন কলেজ, পদপথত মানে ব্যৱসায়ী, ৰিক্সাৱালা, ঠেলাৱালা, অটো চালক সকলোৰে লগত আমি নিজে গৈ আমি শ্বুটিং কৰিছোঁ। নলবাৰী ৰাসতো গৈ শ্বুটিং কৰিছোঁ। তেনেকৈ মানুহৰ য'ত জয় জমিনদাৰ ধ্বনি দিছে তাতে আমি কিছুমান মানে দৃশ্য গ্ৰহণ কৰিছোঁ আৰু সেই দৃশ্যবিলাক আবদ্ধ কৰি আমি কেমেৰাত আবদ্ধ কৰি ৰাইজলৈ উপস্থাপন কৰিছোঁ। আৰু ৰাইজৰ গান হিচাপে আমি মুকলি কৰিছোঁ। গানটোত কোনো ধৰণৰ বাধ্যবাধকতা নাই বা ৰাইজৰ গান। সকলোৱে গানটো ইউটিউব চেনেলত গানটো দিব পাৰিব আৰু সকলোখিনি শিল্পীয়ে গানটো দিব পাৰিব। প্ৰতিটো আমাৰ সংবাদ মাধ্যমত গানটো তেওঁলোকে দেখুৱাব পাৰিব। ইয়াত কোনো ধৰণৰ কপিৰাইট বা ৰয়েল্টিৰ কথা নাহে। গানটো ৰাইজৰ গান যিটো আমি সকলোৰে কাৰণে গানটো আমি মুকলি কৰিছোঁ। গীতটোত কণ্ঠদান কৰিছে, এটা তেওঁক জীয়াই ৰখাৰ বাবে তেওঁক প্ৰচেষ্টা লৈছে, কি ক'ব? গীতটোত আচলতে অংশগ্ৰহণ কৰিবলৈ পাই অন্তৰ্ভুক্ত কৰোৱাৰ বাবে মই গীতটোৰ স্ৰষ্টা অজয় ফুকন দাক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ অসমৰ বিভিন্ন ইমূৰৰ পৰা সিমূৰলৈ বহুত ভাল ভাল কণ্ঠশিল্পীসকলে গীতটোত কণ্ঠদান কৰিছে আৰু তাৰে মাজৰ এজন হ'বলৈ পাই খুবেই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমাৰ শিল্পী সত্তাই তেওঁক আচলতে কি দিম, আমাৰ কণ্ঠটোৰে আমি তেওঁক সদায় জীয়াই ৰাখিবলৈ চেষ্টা কৰি যাম। আৰু গীতটো কথা আৰু সুৰ অজয় ফুকন দাৰ আৰু সংগীত কৰিছে পলাশ গগৈ দাই। আৰু অজয় দাৰ কথা মই ক'ব বিচাৰোঁ, তেওঁৰ ষ্টুডিঅ'লৈ আহিয়ে প্ৰথম মই জুবিন দাৰ লগত গীত পৰিৱেশন কৰিবৰ সুবিধা পাইছিলোঁ দেই। প্ৰথম তেওঁৱে মোক এটা গীত থিয়েটাৰত এটা গীত কৰিছিল, সুবিধা প্ৰদান কৰিছিলে। আৰু অসমত আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জুবিন দাৰ বহু অনুৰাগী দেখিছোঁ, কিন্তু পাগল অনুৰাগী বুলি মই কেৱল অজয় ফুকন দাকে ক'ম দেই। যেতিয়াৰ পৰাই লগ পাই আহিছোঁ তেওঁৰ সংগীত আৰম্ভ হয় জুবিন দাৰ পৰা আৰু শেষো হয় জুবিন দাতে। আৰু তাৰ ফলপ্ৰসূত ইমান ধুনীয়া এটা গীত তেওঁ কথা আৰু সুৰ কৰিছে। আৰু সেই গীতটোৰ কথা প্ৰত্যেকটো কথাত আৰু তেওঁক আমি আকৌ এবাৰ মানে আমাৰ যি নুশুকোৱা ঘাঁহ টুকুৰা আৰু অকণমান মানে সতেজ হৈ যোৱা নিচিনা অনুভৱ হৈছে। আৰু খুব মৰম লগা এটা ভিডিঅ'। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁলোকে ভিডিঅ' আকাৰে বহুত মানুহৰ ফুটেজ লৈছে। আপোনালোকে সকলোৱে চাব, গীতটো মৰম দিব বুলি আশা কৰিছোঁ। আৰু এটাই ক'ম, তেওঁৰ শিল্পী সত্তাক আমাৰ প্ৰত্যেকজন অসমীয়াই আমি জীয়াই ৰাখিবলৈ সদায় চেষ্টা কৰি যাম। ধন্যবাদ। কিবা বাৰ্থডে এবাৰ জুবিন গাৰ্গবিহীন বাৰ্থডে কি ক'ব? প্ৰথম বাৰ্থডে আচলতে আমি দিনটোৰ কাৰণে ৰখি আছোঁ প্ৰত্যেকজন ব্যক্তিয়ে। আৰু আমি গম পাইছোঁ কাইলৈ আমাৰ আকৌ কি হ'বলৈ গৈ আছে। মই বিচাৰিম তেওঁৰ নোহোৱাকৈ যিটো প্ৰথম বাৰ্থডে তেওঁৰ ন্যায় আমি প্ৰত্যেকজন আমাৰ অসমবাসীৰ প্ৰাপ্য হয়, ন্যায় প্ৰদান কৰিব লাগে। একমাত্ৰ উদ্দেশ্য সেয়াই এতিয়া আমাৰ। ধন্যবাদ। আৰু বহুত শিল্পী আছে, যিহেতু আছে তেখেত, যিহেতু আপুনিও আছে অনুষ্ঠানটোত আজিও, কেনেকুৱা লাগিছে গীতটো শুনিছে যিহেতু আজি, কেনেকুৱা লাগিছে শুনি? গানটো শুনিলোঁ, গানটোৰ আৰু তাত যিখিনি কণ্টেণ্ট, যিখিনি কথা, এইখিনি আমাৰ অজয়ৰ কথা। কিন্তু কথাখিনি শুনি এনেকুৱা লাগিছে ইয়াৰ যেন অসমৰ প্ৰত্যেকজন মানুহৰে সেই একেইখিনি কথা, সেই একেই অনুভৱ, একেই উপলব্ধি। এই গোটেইখিনি মানুহৰ, অসমৰ গোটেই জনতাৰ যিখিনি ভাৱ, জুবিনৰ প্ৰতি যিখিনি ভাল পোৱা ভক্তি, সেইখিনি অজয়ৰ ভাষাৰে প্ৰকাশ হৈছে। মই খুব আশা কৰিছোঁ জুবিনৰ সোঁৱৰণৰ যিকোনো অনুষ্ঠানতে এই গানটো প্ৰাসংগিক হৈ ৰ'ব। আৰু আহি থকা দিনবোৰত জুবিন সম্পৰ্কীয় যিকোনো অনুষ্ঠানতে এই গানটো চাগে অনুৰণন ঘটিব, মই সেইটো আশা কৰিছোঁ। যথেষ্ট খুব সহজ সৰলকৈ তেওঁৰ মনৰ ভাৱখিনি, জুবিনৰ প্ৰতি তেওঁৰ কি অগাধ ভাল পোৱা ভক্তি, সেইখিনি প্ৰকাশ পাইছে। মোৰ আশা থাকিল অসমৰ সকলো মানুহে জুবিন প্ৰসংগত এই গানটো খুব ভালদৰে গ্ৰহণ কৰিব। জনাইছোঁ আপুনি যিহেতু আছে, গানটো শুনিছে, কেনেকুৱা? অজয়ৰ গানটো বহুত শুনিছোঁ, কিন্তু ইমান কম সময়ৰ ভিতৰত অজয়ে ইমান ধুনীয়া গান যে অসমৰ মনৰ কথাখিনি কৈ প্ৰকাশ কৰিছে। আৰু ভিডিঅ'টোত ইমান সুন্দৰভাৱে জুবিনে যিটো ভাল পাইছিল বিভিন্ন ধৰণৰ মানুহৰ লগত থাকি, সেই গোটেই মানুহখিনি, তলৰ শ্ৰেণীৰ মানুহ, ওপৰৰ শ্ৰেণী, গোটেই শ্ৰেণীখিনিক দেখাইছে। সেইটো বৰ ডাঙৰ কথা। আৰু যিটো প্ৰতিধ্বনি হৈ আহিছে অসমৰ,
সেই প্ৰতিদিনটো গানটোৰ মাজত ওলাই পৰিছে সুন্দৰভাৱে। আন এগৰাকী সংগীত পৰিচালক আছে পলাশ গগৈ, তেওঁ যিহেতু এই গীতটোৰ লগত জড়িত, গীতটোত অভিনয়ো দেখিছোঁ, গীতটো গাইছেও, লাগি আছে গীতটোৰ লগত অজয় ফুকনৰ দৰে, আপুনিও কি ক'ব? খুব ধুনীয়া এটা সৃষ্টি বুলি ক'ব লাগিব এতিয়া। জুবিন দাৰ কাৰণেই হয়তো আমাৰ সৃষ্টিবিলাক একচুৱেলি জুবিন দাৰ কাৰণেই আৰম্ভ হৈছিলে, জুবিন দাৰ লগতেই শেষ হৈ যাব বুলি নকওঁ, জুবিন দাৰ কাৰণে থাকি যাব। তো এই সৃষ্টিটো চাগে জুবিন দাই আমাক শক্তি দিছে কৰিবৰ কাৰণে। অজয় দাই খুব ধুনীয়াকৈ গানটো মানে কথাখিনিৰ ওপৰত যদি ক'বলৈ যাওঁ, চন্দ্ৰদাই কোৱা নিচিনাকৈ গোটেই অসমবাসীৰ গোটেই ভাৰতবাসীৰ চাগে মনৰ ভাৱ প্ৰকাশ পাইছে এই গানটোৰ জৰিয়তে, কথাখিনিৰ জৰিয়তে। আমি যিহেতু জুবিন দাক ভগৱান সদায় মানি আহিছোঁ, তো তাৰ গানটোতো তেনেকুৱা ধৰণৰ কথাই কিছুমানে আছে যে ঈশ্বৰৰ পুত্ৰ তুমি, সেই লাইনটো মই গাইছোঁ বাৰু, ঈশ্বৰৰ পুত্ৰ তুমি লাইনটো। তো গানটোৰ প্ৰতি খুব ইম'চনো আছে, আৰু দাদাৰ কাৰণে গান কৰিব পৰা একচুৱেলি আমাৰ শক্তি নাই, তথাপিও আমি তো তেনেকেই জীয়াই ৰাখিব লাগিব ন তেওঁক। এতিয়া তেওঁ গানৰ মাজেৰে, তেওঁ সংগীতৰ মাজেৰে, তেওঁৰ কাৰণে আমি কাম কৰি যাব লাগিব। সেয়ে আমি অসমবাসীক দিব বিচাৰিছোঁ, মানে সেই বাৰ্তাটোৱে দিব বিচাৰিছোঁ যে আমাৰ সদায় জুবিন দা জয়, সদায় জয় জুবিন দা, তাত কোনো বেলেগ কথা নাথাকে, সদায় জয় জুবিন দা। আৰু সদায় আমি ন্যায় নোপোৱালৈকে ন্যায়ৰ কাৰণে চিঞৰি যাম, জয় জুবিন দাকৈ আমি চিঞৰি যাম। সেইটোৱে গানটোৰ জৰিয়তে আমি সেই মানুহক বুজাব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ। ধন্যবাদ জনাইছোঁ। ধন্যবাদ।